এয়া হৈছে পৰিৱেশ অনুকূল ইটা। এই ইটাবিধ পৰিৱেশ অনুকূল আৰু ধাৰণক্ষম। আহক আমি সকলোৱে আঁকোৱালি লওঁ এই ইটা। এই ইটাৰ যোগেদি আমি বহুত কম খৰচত ঘৰ বনাই উলিয়াব পাৰোঁ। এই ইটাবিধ হাইড্ৰলিক উচ্চ চাপ মেচিনৰ যোগেদি ইয়াক বনোৱা হয়। সেইকাৰণে এই ইটাবোৰ দেখাত বহুত সম আকাৰৰ হয়। ইটাটোৰ ওপৰফালৰ অংশত ইয়াত দেখিছে এইখন চাবি আৰু তলফালেও ইয়াৰ এটা চাবি আছে। এই চাবিৰ যোগেদি ই আন্তঃগাঁথনি সৃষ্টি কৰে। এই মেচিনটো গৈছে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰত। এয়া আমাৰ সুখী গ্ৰাহক, চাওক। ৱাও, দেখিছেনে কিমান সুন্দৰ ৱাল এইখিনি। এই ইটাখিনিৰ আন্তঃগাঁথনিয়ে ইমান সুন্দৰ কৰি তুলিছে, নহয়নে বাৰু? এনেকুৱা ইটা বনোৱা যদি উদ্যোগ গঢ়ি তুলিব বিচাৰিছে তেন্তে সোনকালেই আপোনালোকে যোগাযোগ কৰক। য'ত নেকি এই ইণ্টাৰলকিং ব্ৰিক বনোৱা মেচিনেৰী চিনাৰ্জি এণ্টাৰপ্ৰাইজত উত্তৰ পূৰ্বৰ প্ৰথমবাৰলৈ বনোৱা হৈছে। এতিয়া চাওঁ আহক এই ইটাবিধৰ কিমান শক্তি আছে। ৱাও, বেলেগ টান কিন্তু দেই, নাভাগিলে দেখোন। অহ, আকৌ এবাৰ পেলাই দিয়া হ'ল দেখোন, তাৰ পাছতো নাভাগিলে।